নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ ৰাজপথত খোদ সাহসীয় পক্ষৰ ন্যায় যাত্ৰা বিশাল প্ৰতিবাদ কৰি সাহসীয় দলে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শ্লোগানেৰে বিজেপিৰ সমদল জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইবাৰ ৰাজপথত খোদ সাহসীয় পক্ষ বিশাল প্ৰতিবাদ কৰি সাহসীয় দলে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিৰ পুনৰ ন্যায় যাত্ৰা আজি মঙ্গলদৈৰ ভেবাৰ ঘাটত বিজেপিৰ জনসমদল কাৰ্যসূচী ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শ্লোগানেৰে প্ৰতিবাদ বিজেপিৰ ভেবাৰ ঘাটৰ পৰা কৰিম চকলৈ বিজেপিৰ বৃহৎ সমদল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে এই সমদলত উল্লেখযোগ্য যে বুধবাৰে নলবাৰীত বিজেপিৰ নেতাকৰ্মীয়ে উলিয়াইছিল ন্যায় যাত্ৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত হাজাৰ হাজাৰ লোক ওলাই আহি বিচাৰিছিল জুবিন গাৰ্গৰ ন্যায় আৰু এইদৰে আজি পুনৰ ন্যায় যাত্ৰা উলিয়াইছে বিজেপিয়ে পৰৱৰ্তী খবৰ অসমলৈ উভতি আহিল বাংলাদেশীৰ সন্দেহত পুছবেক কৰা এইগৰাকী মমৰ আলী ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ ফেক্টৰীত পৰিণত হৈছে বৰ্ডাৰ পুলিচ স্বগৃহত আহি উপস্থিত হ'ল পুছবেক কৰা এইগৰাকী মমৰ আলী আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিল সংখ্যালঘু সংগঠন আমছু অসমলৈ উভতি আহিল বাংলাদেশীৰ সন্দেহত পুছবেক কৰা মমৰ আলী 24 মেত বাংলাদেশীৰ সন্দেহত আটক কৰিছিল মমৰ আলীক বাংলাদেশী সজাই নুমলীগড়ৰ ইটাভাটাৰ পৰা মমৰক লৈ গৈছিল আৰক্ষীয়ে আৰু স্বগৃহত মমৰ আলী উপস্থিত হোৱাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে সংখ্যালঘু সংগঠন আমছুৰ মন্তব্য যে ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ ফেক্টৰীত পৰিণত হৈছে বৰ্ডাৰ পুলিচ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰ্ডাৰ পুলিচে জমৰ যাতনা দি আহিছে সংখ্যালঘু লোকক পুছবেকৰ নামত বৰ্ডাৰ পুলিচে ৰচা নাটকৰ জ্বলন্ত প্ৰমাণ মমৰ আলী চক্ৰান্তভাৱে মমৰ আলীৰ দৰে লোকক বিদেশী সজাই লৈ যায় আৰক্ষীয়ে কেৱল গাদী ৰক্ষাৰ বাবে এনেকুৱা শ শ মমৰ আলীক বিদেশী সজাইছে মুখ্যমন্ত্ৰীয়ে ডিটেনশ্যন কেম্প হোল্ডিং কেম্পত থকা লোকক নথিপত্ৰ দাখিলৰ সুবিধা দিয়ক চৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক নহ'লে পৰিস্থিতি বেয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ পৰৱৰ্তী খবৰ নিশা দিল্লীৰ ৰোহিণীত 4 দুৰ্ধৰ্ষ ডকাইতক এনকাউণ্টাৰ কৰি হত্যা দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু বিহাৰ আৰক্ষীৰ এনকাউণ্টাৰ নিশা প্ৰায় 2:20 4 ডকাইতক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে বিহাৰৰ ৰঞ্জন পাঠক গেঙৰ 4 ডকাইত নিহত হৈছে ৰঞ্জন পাঠক ইলিয়াছ বিমলেশ চাইনি মনীষ পাঠক আৰু অমন ঠাকুৰ উল্লেখযোগ্য যে নিহত আটাইকেইটা ডকাইত বিহাৰৰ কেইবাটা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত হওক এখন হাস্পাতাল জুবিন গাৰ্গৰ নামত হাস্পাতাল নিৰ্মাণ কৰিবলৈ এইবাৰ 2 বিঘা ভূমি দান কৰিব আবিৰ হুছেইন নামৰ এগৰাকী যুৱকে কাছাৰৰ কালাইনৰ জুবিন অনুৰাগীৰ ভূমি দানৰ ঘোষণা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত হওক এখন হাস্পাতাল জুবিনৰ নামত হাস্পাতাল নিৰ্মাণৰ বাবে 2 বিঘা ভূমি দান কৰিব আবিৰ হুছেইনে কোনোবাই জুবিন গাৰ্গৰ নামত হাস্পাতাল কৰিব বিচাৰিলে এই ভূমি দিম বুলি ঘোষণা জুবিন অনুৰাগীগৰাকীৰ কাছাৰৰ কালাইনৰ এগৰাকী জুবিন অনুৰাগীৰ এই ভূমি দানৰ ঘোষণা জুবিন গাৰ্গৰ নামত হাস্পাতাল স্থাপন কৰিলে দান দিব 2 বিঘা মাটি কালাইনৰ বাসিন্দা আবিৰ হুছেইন তালুকদাৰে কৰিছে এই ঘোষণা গুমৰা অঞ্চলত জুবিন গাৰ্গৰ নামত ভূমি দান কৰাৰ কথা ঘোষণা তালুকদাৰৰ পৰৱৰ্তী খবৰ সহমতত উপনীত হ'ল কংগ্ৰেছ আৰজেডি এইবাৰ বিহাৰত কংগ্ৰেছ আৰজেডি গোটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ
অৰ্থাৎ কংগ্ৰেছৰ চৰকাৰ হ'লেও মুখ্যমন্ত্ৰী হ'ব তেজস্বী যাদৱ। একমত হ'ল কংগ্ৰেছ আৰু RJD। বিহাৰত এইবাৰ বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব তেজস্বী যাদৱ। কংগ্ৰেছ RJDৰ চৰকাৰ হ'লে তেজস্বী যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা। আজি আনুষ্ঠানিকভাৱে নাম ঘোষণা কৰিব মহাগঠবন্ধনৰ দলসমূহে। বিহাৰৰ নিৰ্বাচনৰ দিন চুমু চাপি অহাৰ লগে লগে চৰ্চা চলিছে কোন হ'ব বিহাৰৰ নতুন চিফ মিনিষ্টাৰ। কংগ্ৰেছ RJDৰ মিত্ৰতাক লৈ এই মুহূৰ্তত আহিছে ডাঙৰ খবৰ। বিহাৰত বিৰোধী দলে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তেজস্বী যাদৱক। তেজস্বী যাদৱক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিবলৈ সমৰ্থন দিলে কংগ্ৰেছে। আৰু এইবাৰ চলো বিহাৰ বদলো বিহাৰ শ্লোগানেৰে নিৰ্বাচনী যুঁজত নামিব কংগ্ৰেছ RJD। পৰৱৰ্তী খবৰ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এইটো কেৱল মাত্ৰ কাঞ্চনজংঘাৰ এটা ডাইলগহে। আচলতে জুবিন গাৰ্গ এজন শিৱ ভক্ত আছিল। জুবিন গাৰ্গৰ শৰীৰত মহাদেৱৰ টেটু বনোৱা আছিল। জুবিন গাৰ্গক লৈ পুনৰ এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে বিজেপি দলে আৰম্ভ কৰা আন্দোলন এক ভণ্ডামি। পৃথিৱীৰ সকলো লোক জুবিন গাৰ্গৰ অনুৰাগী হ'লেও জয়ন্ত মল্ল বৰুৱাক অনুৰাগী বুলি মানিব নোৱাৰি। চৰকাৰক তুলাধুনা দি এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। জয়ন্ত মল্ল বৰুৱা জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী বুলি কেতিয়াও মানি ল'ব নোৱাৰি। জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হ'বলৈ চাৰ্টিফিকেট ল'ব লাগিব নেকি জয়ন্ত মল্ল বৰুৱাৰ পৰা? বিজেপি দলে আৰম্ভ কৰা আন্দোলন প্ৰকৃততে হৈছে এক ভণ্ডামি। পৃথিৱীৰ সকলো লোক জুবিন অনুৰাগী হ'লেও জয়ন্ত মল্ল বৰুৱা অনুৰাগী বুলি মানিব নোৱাৰি। চৰকাৰক তুলাধুনা দি এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। বিদ্যুৎ শইকীয়াই লগতে কয় যে আমাক ন্যায় লাগে, অৰ্থাৎ আমি জুবিনদাৰ মৃত্যুৰ প্ৰকৃত সত্য বিচাৰোঁ। শাসনত থকা দল এটাই ন্যায়ৰ বাবে আন্দোলন কৰিব, তাতকৈ আৰু ভণ্ডামি কি আছে? জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিজেপিয়ে দোষীক ৰক্ষণাবেক্ষণ দিছে। কিবা এটা বিজেপি চৰকাৰৰ অংক আছে যিটো সোনকালে ফাদিল হ'ব। এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। পৰৱৰ্তী খবৰ, প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। মায়ঙত থানাৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। উত্তেজিত ৰাইজে বাধা প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কনভয়। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কনভয় বাধাৰ সন্মুখীন। মায়ঙত থানাৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। উত্তেজিত ৰাইজে বাধা প্ৰদান কৰে মন্ত্ৰীগৰাকীৰ কনভয়। উল্লেখযোগ্য যে নিশা ৰজা মায়ঙৰ পৰা চুৰি হৈছিল 3টাকৈ গৰু, আৰু তাৰে প্ৰতিবাদত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। মায়ং থানাৰ সন্মুখত চলি আছিল ৰাইজৰ প্ৰতিবাদ। তেনেতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী পবিতৰালৈ আহি আছিল। অভয়াৰণ্যৰ দ্বাৰ মুকলি অনুষ্ঠানলৈ আহিছিল মন্ত্ৰীগৰাকী, কিন্তু সেই সময়তে ৰাইজে বাধা প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰি একো লাভ নহ'ব, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। এই মন্তব্য জুবিন গাৰ্গৰ বন্ধু তথা দীৰ্ঘ সময়ৰ সহযোগী ৰাজা বৰুৱাৰ। আদালত SIT চৰকাৰে যদি জুবিনদাৰ মৃত্যুৰ একো ৰহস্য উলিয়াই দিব নোৱাৰে, তেনেহ'লে অসমৰ ৰাইজ আছে, ভগৱান আছে, সকলো ওলাই পৰিব। এই মন্তব্য জুবিন গাৰ্গৰ বন্ধু তথা দীৰ্ঘ সময়ৰ সহযোগী ৰাজা বৰুৱাৰ। অন্তৰংগ বন্ধু জুবিন হেৰাই যোৱাৰ কথা এতিয়াও সহজভাৱে ল'ব পৰা নাই ৰাজাই। শেহতীয়াকৈ প্ৰাণৰ শিল্পীগৰাকীক লৈ চলি থকা ৰাজনীতি আৰু তেওঁ ভাল পোৱা নাই, যাৰ বাবে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাসকলক ফকিয়নি দিলে ৰাজা বৰুৱাই। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ সদৰি কৰে যে কোনোবাই যদি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰিছে অসমৰ ৰাইজে কিন্তু এৰি নিদিয়ে, আৰু এতিয়া ৰাজনীতি কৰিও একো কৰিব নোৱাৰে। জুবিন গাৰ্গ জীয়াই থাকোঁতে কোনেও ৰাজনীতিলৈ আনিব নোৱাৰিলে ৰাজনীতি কৰি একো লাভ নহ'ব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। এই মন্তব্য ৰাজা বৰুৱাৰ।